শিক্ষক দিৱস উপলক্ষে বিদ্যালয়, মহাবিদ্যালয় বা যিকোনো ৰাজহুৱা সভাত দিব পৰা এটা আকৰ্ষণীয় ভাষণ। আৰম্ভণি আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ স্মৰণ। মঞ্চত উপবিষ্ট শ্ৰদ্ধায় সভাপতি মহোদয়, মাননীয় মুখ্য অতিথি, বিশিষ্ট শিক্ষাবিদসকল, আমাৰ জ্ঞানৰ পোহৰ বিলোৱা পৰম শ্ৰদ্ধায় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু উপস্থিত মোৰ প্ৰাণপ্ৰিয় বন্ধু বান্ধৱী তথা সতীৰ্থসকল। আজি 5 ছেপ্টেম্বৰ। সমগ্ৰ দেশৰ দৰে আমাৰ শিক্ষা অনুষ্ঠানতো আজি এক পবিত্ৰ আৰু উৎসৱমুখৰ পৰিৱেশ। প্ৰথমতেই মই মোৰ অন্তৰৰ গভীৰতম প্ৰদেশৰ পৰা আমাৰ মাজত উপস্থিত থকা আৰু পৃথিৱীৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক শিক্ষক দিৱসৰ সশ্ৰদ্ধ প্ৰণাম আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ দিনটো কেৱল এটা আনুষ্ঠানিক দিৱস নহয়, ই হ'ল এক আত্ম উপলব্ধিৰ দিন, গুৰুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ এক মহৎ ক্ষণ। আপোনালোকে সকলোৱে জানে যে আজিৰ এই পবিত্ৰ দিনটো আমাৰ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান দাৰ্শনিক, পণ্ডিত তথা বিশ্ববৰণ্য শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পবিত্ৰ জন্ম জয়ন্তী। 1888 চনৰ 5 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা এইগৰাকী মহান মনীষীয়ে নিজৰ জীৱনৰ প্ৰায় 40টা বছৰ শিক্ষাদানৰ সৈতে জড়িত কৰি ৰাখিছিল। যেতিয়া তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল, তেতিয়া একাংশ অনুৰাগী আৰু ছাত্ৰই তেওঁৰ জন্মদিনটো উদযাপন কৰিবলৈ বিচাৰিছিল। কিন্তু মহান শিক্ষকগৰাকীয়ে কৈছিল, মোৰ জন্মদিনটো সুকীয়াকৈ উদযাপন কৰাতকৈ যদি 5 ছেপ্টেম্বৰ দিনটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়, তেন্তে মই আটাইতকৈ বেছি গৌৰৱ অনুভৱ কৰিম। তেখেতৰ সেই ইচ্ছাক সন্মান জনাই 1962 চনৰ পৰা প্ৰতি বছৰে আমি এই দিনটো বিশেষ দিৱস হিচাপে পালন কৰি আহিছোঁ। ভাৰতীয় সংস্কৃতিত গুৰুৰ স্থান আৰু পৰম্পৰা। উপস্থিত ৰাইজ, ভাৰতীয় সংস্কৃতিত শিক্ষক বা গুৰুক ভগৱানতকৈ উচ্চ স্থান দিয়া হৈছে। আমাৰ শাস্ত্ৰত কোৱা হৈছে, গুৰু ব্ৰহ্ম গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ। অৰ্থাৎ গুৰুৱে সৃষ্টিকৰ্তা ব্ৰহ্মা, গুৰুৱে পালনকৰ্তা বিষ্ণু আৰু গুৰুৱে লয়কৰ্তা মহেশ্বৰ। গুৰুৱেই হ'ল সাক্ষাৎ পৰম ব্ৰহ্ম। কবিৰ দাসেও বৰ ধুনীয়াকৈ কৈছিল, যদি মোৰ সন্মুখত ভগৱান আৰু গুৰু একেলগে থিয় হয়, তেন্তে মই কাৰ চৰণ স্পৰ্শ কৰিম? কবিৰ দাসে কৈছিল, মই প্ৰথমতে গুৰুৰ চৰণতে দীঘল দি পৰিম, কাৰণ গুৰুৱেহে মোক ভগৱানৰ ওচৰলৈ যোৱাৰ পথ দেখুৱাইছে। আমাৰ দেশৰ ইতিহাস জানি চালে দেখা যায় যে প্ৰাচীন কালৰ গুৰুকুল ব্যৱস্থাৰ পৰাই গুৰু শিষ্যৰ সম্পৰ্ক বৰ পবিত্ৰ আছিল। শ্ৰী ৰামচন্দ্ৰই গুৰু বশিষ্ঠৰ আশ্ৰমত, শ্ৰীকৃষ্ণই গুৰু সন্দীপনৰ আশ্ৰমত থাকি শিক্ষা গ্ৰহণ কৰিছিল। গুৰু দ্ৰোণাচাৰ্য আৰু অৰ্জুনৰ কাহিনী অথবা গুৰুৰ প্ৰতি একলব্যৰ যি অসীম ভক্তি, এইবোৰে প্ৰমাণ কৰে যে ভাৰতীয় সমাজ ব্যৱস্থাত গুৰুৰ স্থান সদায় সৰ্বোচ্চ। আমাৰ অসমৰ বুকুত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ যি গুৰু শিষ্যৰ অনন্য সম্পৰ্ক, সিও আমাৰ আধ্যাত্মিক আৰু সামাজিক জীৱনৰ এক ডাঙৰ আদৰ্শ। সমাজ গঠন আৰু ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষকৰ ভূমিকা। দৰ্শকসকল, এগৰাকী শিক্ষকে কেৱল শ্ৰেণী কোঠাত কেইটামান পাঠ পঢ়ুৱাই নিজৰ কৰ্তব্য সামৰণি নামাৰে। তেওঁলোক হ'ল সমাজৰ প্ৰকৃত খনিকৰ।
নীৰৱ দেশপ্ৰেমিক। আমাৰ দেশৰ মিছাইলমেন তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামে কৈছিল, যদি এখন দেশক দুৰ্নীতিমুক্ত কৰিব লাগে আৰু দেশৰ মানুহৰ মনবোৰ সুন্দৰ কৰিব লাগে, তেন্তে সমাজৰ 3গৰাকী মূল মানুহে আটাইতকৈ ডাঙৰ ভূমিকা ল'ব পাৰে। তেওঁলোক হ'ল পিতৃ মাতৃ আৰু শিক্ষক। পিতৃ মাতৃয়ে আমাক পৃথিৱীলৈ আনে, কিন্তু শিক্ষকসকলে আমাক সমাজত জীয়াই থকাৰ সঁচা পথ দেখুৱায়। আন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা মানুহজনেই হ'ল শিক্ষক। বগা চকমাটিৰে কলা বৰ্ডত তেওঁলোকে যি আখৰ লিখে, সি আচলতে আমাৰ জীৱনৰ ভাগ্যলিপি গঢ় দিয়ে। এখন দেশৰ ভৱিষ্যত কেনেকুৱা হ'ব, তাৰ উত্তৰ পোৱা যায় সেই দেশৰ শ্ৰেণীকোঠাবোৰত। কাৰণ আজিৰ শ্ৰেণীকোঠাত বহি থকা শিক্ষাৰ্থীসকলৰ মাজৰ পৰাই কাইলৈ ওলাই আহিব দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী, ডাক্তৰ, ইঞ্জিনিয়াৰ, সাহিত্যিক আৰু দেশপ্ৰেমিক সৈনিক। এই সকলোবোৰক গঢ় দিয়ে এগৰাকী শিক্ষকেহে। মাটিৰ সৰল দম এটাক হাতৰ পৰশত যেনেকৈ একোটা সুন্দৰ মূৰ্তি বা পাত্ৰলৈ ৰূপান্তৰ কৰা হয়, ঠিক তেনেকৈ শিক্ষকে ছাত্ৰ ছাত্ৰীৰ সুপ্ত প্ৰতিভাক জগাই তুলি তেওঁলোকক সুনাগৰিক হিচাপে গঢ়ি তোলে। ডিজিটেল যুগ বৰ্তমানৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষকৰ প্ৰত্যাহ্বান। উপস্থিত ৰাইজ আৰু মোৰ সহপাঠীসকল, বৰ্তমান সময়ত আমি একবিংশ শতিকাত বাস কৰিছোঁ। এই যুগটো হ'ল তথ্য প্ৰযুক্তি, ইণ্টাৰনেট আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI বা কৃত্ৰিম বুদ্ধিমত্তাৰ যুগ। আজিৰ দিনত গুগল বা বিভিন্ন শিক্ষণ এপ্লিকেশ্যনৰ জৰিয়তে এটা ক্লিক কৰিয়েই পৃথিৱীৰ সকলো তথ্য ছাত্ৰ ছাত্ৰীৰ হাতৰ মুঠিত পোৱা যায়। কিন্তু ইয়াৰ পাছতো শিক্ষা অনুষ্ঠান বা শিক্ষকৰ প্ৰাসংগিকতা কমি গৈছে নেকি? কেতিয়াও নহয়। ইণ্টাৰনেটে আমাক তথ্য দিব পাৰে, কিন্তু জ্ঞান, নলেজ আৰু জ্ঞানৰ গভীৰতা কেৱল এগৰাকী শিক্ষকেহে দিব পাৰে। এটা কম্পিউটাৰে আমাক অংক এটা শিকাব পাৰে, কিন্তু জীৱনৰ অংক কেনেকৈ মিলাব লাগে তাক কম্পিউটাৰে শিকাব নোৱাৰে। এটা মেচিনৰ কোনো আৱেগ নাথাকে। ছাত্ৰ এজনৰ চকু থৈ তেওঁৰ মনৰ দুখ বুজি পোৱা, পিঠিত হাত থৈ তই পাৰিবি আগবাঢ়ি যা বুলি সাহস দিয়াৰ ক্ষমতা কেৱল এগৰাকী শিক্ষকৰহে থাকে। আজিকালিৰ ব্যক্তিকেন্দ্ৰিক আৰু প্ৰতিযোগিতামূলক সমাজত ছাত্ৰ ছাত্ৰীসকলৰ মানসিক চাপ বা হতাশৰ বলি হোৱা দেখা যায়। তেনে সময়ত শিক্ষকে কেৱল পাঠ্যপুথিৰ জ্ঞানেই নিদিয়ে, বৰং এজন বন্ধু, এজন পথ প্ৰদৰ্শক হিচাপে ছাত্ৰ ছাত্ৰীক মানসিক শক্তি প্ৰদান কৰে। বৰ্তমানৰ এই কঠিন সময়ছোৱাত শিক্ষকসকলৰ দায়িত্ব আৰু প্ৰত্যাহ্বান বহুত বাঢ়ি গৈছে আৰু তেওঁলোকে অতি নিষ্ঠাৰে এই দায়িত্ব পালন কৰি আহিছে। সামৰণি আৰু ছাত্ৰ ছাত্ৰীৰ কৰ্তব্য। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ এই বিশেষ দিনটোত কেৱল শিক্ষকসকলৰ অভিনন্দন জনোৱাই আমাৰ একমাত্ৰ কৰ্তব্য নহয়। আমি নিজকে প্ৰশ্ন কৰিব লাগিব, আমি আমাৰ শিক্ষকসকলক প্ৰকৃত সন্মান দিব পাৰিছোনে? তেওঁলোকৰ আদৰ্শ আমি জীৱনত পালন কৰিছোনে? এগৰাকী শিক্ষকৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ বা পুৰস্কাৰ কি হ'ব পাৰে? কোনো দামী বস্তু নহয়। যেতিয়া তেওঁৰ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে
জীৱনত সফলতা অৰ্জন কৰি এজন ভাল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠিত হয়, তেতিয়াই শিক্ষকগৰাকীৰ বুকুখন গৰ্বৰে ফুলি উঠে। শিক্ষকৰ শিক্ষা সৰগত কৰি আমি সমাজৰ অন্যায়, অবিচাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে থিয় দিব লাগিব। সমাজত শান্তি, ভাতৃত্ববোধ আৰু একতা বজাই ৰাখিব লাগিব। সেয়াই হ'ব শিক্ষকৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। আজিৰ এই পবিত্ৰ মঞ্চৰ পৰা মই পুনৰবাৰ আমাৰ মহাবিদ্যালয়ৰ তথা জীৱনৰ প্ৰতিগৰাকী পূজনীয় শিক্ষক শিক্ষয়িত্ৰীৰ চৰণ চুই আশীৰ্বাদ ভিক্ষা কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদৰ ছায়া আমাৰ মূৰৰ ওপৰত সদায় বজাই ৰাখিব। আপোনালোকৰ আশীৰ্বাদৰ ছায়া আমাৰ মূৰৰ ওপৰত আপোনালোকৰ আশীৰ্বাদৰ ছায়া আমাৰ মূৰৰ ওপৰত সদায় বজাই ৰাখিব। আপোনালোকৰ সুস্বাস্থ্য, দীৰ্ঘ আয়ু আৰু মানসিক প্ৰশান্তিৰ বাবে সৃষ্টিকৰ্তা মালিকৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। মই মোৰ বক্তব্য কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা বিখ্যাত উক্তিৰে সামৰিব বিচাৰিছোঁ। এগৰাকী শিক্ষকে তেতিয়ালৈকে প্ৰকৃত শিক্ষাদান কৰিব নোৱাৰে যেতিয়ালৈকে তেওঁ নিজে শিকি নাথাকে। জ্বলি থকা চাকি এটাইহে আন এটা চাকিক পোহৰাব পাৰে। আমাক অহৰহ পোহৰাই থকা আমাৰ জীৱনৰ এই জ্ঞানৰ প্ৰদীপ স্বৰূপ গুৰুসকলক মই শতকোটি প্ৰণাম জনালোঁ। ধন্যবাদ। শিক্ষক দিৱস